খুব ভাল ফলাফল হৈছে বিশেষকৈ উত্তৰ কামৰূপত আমি এটা ভাল ফলাফল মই 20,000 লিড পাইছিলোঁ মোৰ ইলেকশ্যন সময়ত এবাৰ আমি 51,000 লিড পালোঁ মোৰ সমষ্টিত ভৱেশ কলিতাই যোৱাবাৰ 15,000 লিড পাইছিল ভৱেশ কলিতাই এবাৰ 38,000 লিড দিছে তাই ভাল বুলিয়ে ক'ম আৰু সামগ্ৰিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন ভাৰতবৰ্ষত হ'ব তাত কোনো দ্বিমত নাই আৰু অসমতো আমাৰ যোৱাবাৰ 9খন আছিল এবাৰ 11খন হ'ব কংগ্ৰেছৰ 3খন আছিল 4খন হ'ব মই ভাবোঁ সামগ্ৰিক আমি যি ধৰণে ভাবিছিলোঁ সেয়াই হৈছে আৰু লগত কি আছে ৰাজনীতিৰ কথা গোটেই কথাখিনি আমি কোৱা মতে যে হ'ব তাত বহুত কথা আছে মানুহৰ বহুত ব্যক্তিগত কথা থাকে ৰাজহুৱা কথা থাকে তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষত কোনো এজন প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ কাৰণে শাসন ল'ব পৰা নাছিল ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰে হৈছিল আৰু ভাৰতবৰ্ষত মই ভাবোঁ যে মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰথমজন প্ৰধানমন্ত্ৰী হ'ব থাৰ্ড টাইম জৱাহৰলাল নেহৰু তৃতীয়বাৰ যদিও কয় প্ৰথমবাৰ ভাৰত স্বাধীন হোৱা কথাটো কৈছোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ বিশ্বাস থকাৰ কাৰণে আমি ভাবোঁ যে এইখিনি পাবলৈ সক্ষম হ'লোঁ এতিয়া আমাৰ বহুত কৰিবলগীয়া কাম আছে ৰাইজক আমি কি ধৰণে তৃতীয়বাৰ চৰকাৰ হোৱাৰ পিছত সেই মানুহৰ যিটো মানসিকতা যিটো মানুহৰ প্ৰতি মানুহে যিটো বিচাৰিছে বিজেপি চৰকাৰৰ সেইটো দিব লাগিব সকলো জনতাক আমি সন্মান জনাইছোঁ আৰু য'ত আমাৰ ভুল হৈছে আমি মানি লৈছোঁ আমি আৰু আশা কৰিছিলোঁ নহওক সেইটো স্বীকাৰ কৰিছোঁ কাৰণ জনতাৰ ৰায় আমাৰ চূড়ান্ত ৰায় আজমল সাম্প্ৰদায়িক বুলি ইতিমধ্যে বিভিন্ন সভা সমিতিত কোৱা হৈছিলে যিহেতু হাৰিলে এতিয়া সাম্প্ৰদায়িক ৰাজনীতিটো অসমত সৰু কৰি বা চাওক আজি মই আজমলৰ কথাটো ক'ব খোজা নাছিলোঁ কিন্তু আজমলৰ ভোট কোনে পাইছে বিজেপিটো পোৱা নাই সেই ভোটটো কংগ্ৰেছতে গৈছে তাৰমানে আজমল আৰু কংগ্ৰেছৰ ভোটখিনি এটাই আছিল এতিয়া আজমলে পালেও এইটো বিজেপি লাভ নহ'লে কংগ্ৰেছে পালেও বিজেপি লাভ নহ'লে সেইকাৰণে পলিটিক্সটো ৰাইজৰ আগত এৰি দিছোঁ ভাৰতবৰ্ষৰ জনতাই অসমৰ জনতাই দেখিছে যে কোনখিনি ভোট আমি পাইছোঁ কোনখিনি ভোট কংগ্ৰেছে পাইছে ইয়াৰ ওপৰত বিচাৰ হ'ব ভৱিষ্যতে সমষ্টিটো আগুৱাই নিয়াৰ কিবা পৰিকল্পনা আজিতো আমাৰ আজি আমি জিকি ওলাই আহিছোঁ হয়নে যোৱাবাৰ মই 20 পাইছোঁ 50 হ'ল ভৱেশ কলিতাই 15 পাইছিল 40 হ'ল সময়লৈ অপেক্ষা কৰক ৰাইজৰ আশা আছে আমি কেনেকৈ আশাখিনি পূৰাব পাৰোঁ তাৰ চেষ্টা কৰিম আপোনালোকৰ উপদেশ ল'ম আপোনালোকে ক'ত আমাৰ ভোট আমাৰ মাইনাছ হৈছে ক'ত ভোট কমিছে আপোনালোকে আমাক দেখুৱাই দিব কি কাৰণে কমিছে দেখুৱাই দিব আৰু এইটোও ঠিক যে 100% মানুহক সন্তুষ্টি কৰাটো অসম্ভৱ